हेलो ভিউয়ার্স আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো এক বিশেষ ৰেচিপি ইয়াৰ কাৰণে এয়া লৈ লৈছো মই লোকেল চিকেন হাফ কিলো হয় এখিনি মই এয়া সৰু বাটি এটাত উলিয়াই লৈ আছো এই মাংসখিনি প্ৰথমতে মই সৰু বাটিটো দি দিছো তাতে এয়া পিয়াজ তিনটা সৰু পিয়াজ মই কাটি লৈছিলো এই পিয়াজখিনি মই তাতে দি দিছো এয়া দি দিছো আদা নহৰুৰ পেষ্ট 2 চামুচ এয়া জালুকৰ গুৰি এয়া 2 চামুচ সৰু চামুচেৰে অৰ্থাৎ ডাঙৰ চামুচেৰে 1 চামুচ ধনিয়া গুৰি 1 চামুচ এয়া দি আছো জিৰা গুৰি হাফ চামুচ এয়া তাতে এয়া দিছো হালধি গুৰি হাফ চামুচতকৈ অলপ বেছি 1 চামুচত কম আৰু নিমখ দিছো জোখমতে নিমখটো দিয়াৰ পিছত এয়া তেজপাত দিছো দুখিলা তেজপাতখিনি দিয়াৰ পিছত এয়া চামুচেৰে এয়া মই জুখি 2 চামুচ তেল দি দিছো বেছি তেল দিয়া নাই এয়া লোকেল চিকেন হয় তাৰ কাৰণে ইয়াত এতিয়া মই দি দিছো গৰম মছলাখিনি মই এনে ঢালি দিছো হাফ চামুচতকৈ অলপ বেছি আৰু এইখিনি দি এয়া ধুনিয়াকৈ মই হাতেৰে এইখিনি গোটেই বস্তু ভালদৰে মিক্স কৰি লৈ লম এইখিনি অকমান সময় লৈ মিলাব লাগিব যাতে কোনো ধৰণৰ মছলা নলগাকে ৰৈ না যায় এইখিনি মিলোৱা হয় মানে মই আগবাঢ়ি যাম আপোনালোকে যিসকলে ইতিমধ্যে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰিব আৰু মোক আগবাঢ়ি যোৱাত সহযোগিতা আগবঢ়াব এয়া মোৰ মাংসখিনি ধুনিয়াকৈ মিলোৱা হৈ গৈছে এইখিনি মই এতিয়া ঢাকনা মাৰি লৈ লৈছো এয়া মই ডাঙৰ কুকাৰ এটা লৈ লৈছো তাতে ভাতৰ চাউলখিনি ধুই লৈ লৈছো তাতে এয়া দি দিছো এখন প্লেট এইখিনি দি তাৰ ওপৰত এয়া মই সসটো ধুনিয়াকৈ বহাই দি এয়া ঢাকনাটো মাৰি দিছো আৰু দিয়াৰ পিছত এয়া মই কুকাৰটো মাৰি এয়া মই এতিয়া জুইত বহাই দি দিম এয়া জুইত বহাই দি দিছো দিয়াৰ পিছত এয়া আপোনালোকক মই এটা সিটি মৰোৱা দেখাইছো কিন্তু মই 3টা সিটি মাৰিছো 3টা সিটি মাৰাৰ পিছত এয়া মই উলিয়াই লৈ লৈছো যেতিয়া কুকাৰটো ঠাণ্ডা হৈছে এয়া মই ঢাকনাখন খুলি দিছো আৰু মই মাংসৰ ঢাকনাটো খুলি দিছো এয়া চাওক ধুনিয়াকৈ হৈ গৈছে এতিয়া মই উলিয়াই লৈ আছো এইখিনি উলিয়াই মই এটা থৈ দিছো এঠাইত এইখিনি দিয়াৰ পিছত মই চামুচেৰে ইয়াক ভালদৰে গোটেইখিনি বস্তু এবাৰ লৰাই লৈ লৈছো কাৰণ এইখিনি ভিতৰত হৈ গৈছে লৰোৱা হোৱা নাছিল এবাৰ মই লৰাই ইয়াক ধুনিয়াকৈ মিলাই লৈ আছো এয়া ধুনিয়াকৈ হৈ গৈছে আৰু মই অকনো পানী দিয়া নাছিলো তথাপিও চাওক অকমান জুল ওলাইছে এইখিনি মই এতিয়া বাটি এটাত উলিয়াই লৈ আপোনালোকক দেখুৱাই আছো এয়া চাওক এয়া জলকীয়া গুৰি নিদিয়াকৈ বনোৱা জালুকেৰে বনোৱা আৰু কালাৰটো অকমান লাইট হৈছে যদিও ই খাবলৈ বহুত টেষ্টি হয় এনেকৈ আপোনালোকেও এবাৰ বনাই খোৱাৰ কাৰণে চেষ্টা কৰিব এয়া মই টেষ্ট কৰি চাই আছো কেনেকুৱা হৈছে খাবলৈ বহুতে টেষ্টি হৈছে আৰু একচুয়ালি এয়া মই বনাইছিলো ছোৱালীৰ জ্বৰ হৈ আছে তাইৰ কাৰণে আৰু কেইদিনমান খোৱা নাছিল এতিয়া মাংস খুজি খাই আছে তাই বহুত ভাল পাইছে এনেকৈ ৰোগীয়া মানুহৰ কাৰণে আমি ধুনিয়াকৈ বনাব পাৰো আপোনালোকে নিশ্চয় ভাল পাব আৰু এবাৰ ট্ৰাই কৰিব আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছো ধন্যবাদ